প্ৰিয়ংকাই মই মোৰ ইউটিউব চেনেল প্ৰিয়ংকা ক্ৰিয়েটিভ ষ্টাইলৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ ওলাইছোঁ পেন ষ্টেণ্ড এডাল। পেন হোল্ডাৰ বুলিও ক'ব পাৰোঁ আমি। আচলতে শনিবৰীয়া চৰত ছাত্ৰ-ছাত্ৰীসকলক কিবা নহয় কিবা এটা শিকোৱাই হয়। গতিকে আজি মই ভাবিলোঁ তেওঁলোকক এটা কাম কৰিবলৈ দিয়া যাওক। কাগজৰ দ্বাৰা এটা পেন হোল্ডাৰ বনাই তেওঁলোকক দেখাওঁ আৰু অলপ শিকোৱাও হ'ব। গতিকে তেওঁলোকক নৰিয়াবলৈ দিয়া হ'ল। তেওঁলোকে সুন্দৰভাৱে নৰিয়াই গৈছে আৰু মই অকণমান সহায় কৰি দিছোঁ। আঠাটো লগাই গোল কৰি গৈছোঁ। সিহঁতৰ যে কিমান ফূৰ্তি, বাইদেউৰ লগত কিবা এটা বনাবলৈ পালে সিহঁতৰ খুব ভাল লাগে। গতিকে দলিয়াবলৈ লাগিছে আৰু এয়া এমুঠিমান আমাৰ হাতত পৰি গ'ল। এয়া চাওকচোন কিমান সুন্দৰকৈ তেওঁলোকে টানকৈ বনাই দিছে। মোৰো খুব ভাল লাগিছে। এয়া তেওঁলোকে এতিয়া বনাই দিলে মোক এনেদৰে গোল কৰি কাগজৰ কেইবাটাও বহুতখিনি বনাই দিলে। আৰু এই যে কাগজেৰে বনাইছে নৰিয়াই এইটোৰ পৰাই আমাৰ কি হ'ব জানেনে? পেন হোল্ডাৰটো হ'ব। বলক কেনেদৰে বনালোঁ আপোনালোকেও মোৰ লগতে চাওক। এতিয়া মই থাৰ্মোকল এটা এনেদৰে কাটি ল'লোঁ। থাৰ্মোকলৰ সহায়ত আপোনালোকে বাৰু কেতিয়াবা পেন ষ্টেণ্ড বনাই পাইছেনে? যদি বনাইছে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবচোন আৰু পাৰিলে ফটোও দিব। মোৰো ভাল লাগিব চাই। আৰু এতিয়া থাৰ্মোকল তলত এটা দিছোঁ আৰু আঠা দি পেলাই তাৰ ওপৰত টান এটা থাৰ্মোকল এনেদৰে দি দিছোঁ। এই কাগজখিলা যে ওপৰত মাৰি থোৱা আছিলে থাৰ্মোকলটোত, গতিকে আখৰকেইটা মোহাৰি নিদিলোঁ আৰু ইয়াৰ ওপৰতে মই কালাৰ কৰিম। আৰু এতিয়া এই এডালকৈ যে আমি কাগজৰ টুকুৰা দি বনাই লৈছিলোঁ সেইখিনি এতিয়া জোৰা লগাই গৈছোঁ আঠাৰ সহায়ত। এতিয়া মই এই আঠা লগাই যোৱা কাগজৰ টুকুৰাকেইটা ইয়াত এনেদৰে লগাই দিলোঁ। আঠাৰ সহায়ত সহজতে ৰৈ যায়। কেইবাটাও ভাগ কৰি ল'ম, তেতিয়া কেইবাটাৰো বক্স হৈ যাব। আৰু এনেদৰে ফ্ৰণ্টত মই গোলকৈ দীঘলকৈ পেপাৰ লগাইছোঁ আৰু মাজতো এনেদৰে কেইবাটাও ভাগ কৰি গৈছোঁ। এয়া মাজত আৰু এটা ভাগ কৰিবলৈ সোমোৱাই দিলোঁ। ফ্ৰণ্টটো এনেদৰে ব্লক কৰি দিছোঁ। এয়া মোৰ পেন ষ্টেণ্ডটো হৈ গৈছে। এতিয়া আমি ইয়াত কৰিবলৈ বাকী আছে কালাৰ। মই এতিয়া আৰ্কেলিকৰ কালাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে অন্য কালাৰো ব্যৱহাৰ কৰিব পাৰে। এই কালাৰটো ব্যৱহাৰ কৰিলে শ্বাইনিংটো বেছি আহে আৰু গতিকে ভালো লাগে। আৰু মই প্ৰথমে ব্যৱহাৰ কৰিছোঁ ব্লু কালাৰটো। এয়া ফ্ৰণ্ট ছাইডটো মই ব্লু কালাৰ কৰিম আৰু বাকীকেইটা মই বেলেগ কালাৰ কৰিম। প্ৰথমতে এয়া মই ব্লু কালাৰটো দি বাহিৰে ভিতৰে দুইটা ছাইডে কালাৰ কৰি লৈছোঁ। এতিয়া মই ৰঙা ৰংটো লৈছোঁ আৰু বেক ছাইডে এনেদৰে কালাৰ কৰি গৈছোঁ। এতিয়া মই এই মাজৰ খলপকেইটাত ব্যৱহাৰ কৰিছোঁ অৰেঞ্জ কালাৰটো। এয়া মই অৰেঞ্জ কালাৰটো ব্যৱহাৰ কৰি আছোঁ। যিহেতু স্কুলতে বনাই নহ'লেগৈ, তেওঁলোকে মোক মাত্ৰ গোলহে কৰি দিলে। গতিকে মই ঘৰলৈ লৈ আহিলোঁ আৰু ঘৰত আনি মই স্কুলৰ পৰা বনাবলৈ আৰম্ভ কৰিছোঁ। এয়া অৰেঞ্জ কালাৰটো কৰি মোটামুটি হৈ গৈছে আৰু অলপ বাকী আছে। কালাৰটো কৰা হৈ গ'ল আৰু সেয়েহে কাষত এতিয়া মই চাৰিওফালে ব্লু কালাৰটো পুনৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে বেলেগ কালাৰো ব্যৱহাৰ কৰিব পাৰে। এতিয়া মোৰ এই ব্লু কালাৰটো প্ৰায় মোটামুটি কৰা হৈ গ'ল আৰু টিকলিজনীয়ে পিঠিতে উঠি লৈ ব্ৰাছডাল ঘূৰাই মোক দেখুৱাই আছে আৰু হেনো তাই কালাৰ কৰে। গতিকে তাইকো অকণমান কালাৰ কৰিবলৈ দিলোঁ। তাই কালাৰ কৰি খুব ভাল পায়। গতিকে তাই মাকৰ লগত পুৰা কালাৰ কৰিবলৈ উৎপাত লগাই আছে। আৰু মোৰ এতিয়া
পেন ষ্টেণ্ড হৈ গ'ল যেহেতু মই ডাঙৰকৈ বনাইছোঁ 6টা খলপ ৰাখিছোঁ ইয়াৰ মাজত 6টা ভাগ কৰি দিছোঁ যেহেতু ইয়াত বহুতখিনি বস্তু ভৰাব পাৰিম গতিকে আপোনালোকে দুই এটা দি পেলাই সৰুকৈ বনাব পাৰে যদি এই মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ সো মাচ আজিলৈ বাই